সকলোকে স্বাগতম জনাইছোঁ ছাৰ বাইদেউসকল। আপোনালোকলৈ আহিছে বিশেষ খবৰ। শিক্ষা হেতুত দেখাই দিয়া বিভিন্ন সমস্যাসমূহৰ সমাধানৰ বাবে এতিয়া নতুন সমাধানৰ ব্যৱস্থা কৰিছে। সেইবাবে শিক্ষা হেতু বহুতখিনি আপডেট কৰিছে। প্ৰথম কথা হ'ল আপোনালোকৰ যি আনচিংক্ৰনাইজ ডাটা এটেণ্ডেঞ্চ ডাটা এইখিনি আপোনালোকে ছাৰ্ভাৰত চিংক্ৰনাইজ কৰাটো নিশ্চিত কৰক। বহুতৰ এটেণ্ডেঞ্চ লোৱাৰ পিছত চিংক্ৰনাইজ নকৰে, সেইটো সমস্যা থাকি যায়। যিহেতু প্ৰিভিয়াছ ভাৰ্জন আগৰ যিটো ভাৰ্জন আছিলে এই ভাৰ্জনটো ৰেষ্ট্ৰিক্টেড কৰা হ'ব আৰু ৰেষ্ট্ৰিক্টেড কৰাৰ পাছত পুৰণি যিটো ভাৰ্জন সেই ভাৰ্জনটো আঁতৰাই এতিয়া নতুন ভাৰ্জন আহিব। সেয়েহে এটেণ্ডেঞ্চ চিংক্ৰনাইজটো আপোনালোকৰ নহ'ব আগৰখিনিত। সেইকাৰণে আপোনালোকে এতিয়া 2 দিনৰ ভিতৰতে যিহেতু নতুন ভাৰ্জনটো আহিছে সেয়েহে আপোনালোকে চিংক্ৰনাইজ কৰি লওক। দ্বিতীয়তে আপোনালোকে মোবাইল এপ্লিকেশ্যনৰ যিটো লেটেষ্ট ভাৰ্জন সেইটো কৰাৰ বাবে আপোনালোকে আপডেট কৰি লওক, তেতিয়া সমস্যাসমূহ সমাধান হ'ব। তৃতীয়তে আপোনালোকে যি আগতে স্কুল লগইন মেনুত ডাউনলোড অল ক্লাছেছ ইনফো অপশ্যনটো আছিল, এতিয়া সেইটো উঠাই দিয়া হৈছে। এতিয়াৰ পৰা আপোনালোকে ডেট ফাইলসমূহ স্কুলৰ লগইনৰ যিটো স্কুল লগইনত ষ্টুডেণ্ট এটেণ্ডেঞ্চ কাৰ্ডৰ পৰা পোনপটীয়াকৈ ডাউনলোড কৰিব পাৰিব। ইয়াৰ বাবে ষ্টুডেণ্ট এটেণ্ডেঞ্চ কাৰ্ড খোলক। তাৰপিছত আপোনালোকে প্ৰয়োজনীয় যিটো শ্ৰেণী লয় সেই শ্ৰেণীটো আপোনালোকে লওক। তাৰপিছত কিন্তু তাত ইণ্টাৰনেটৰ যি কানেকশ্যন সেই কানেকশ্যনটো কৰি ল'ব লাগিব, নহ'লে আপোনালোকৰ অসুবিধা হ'ব ইভাগে আপোনালোকে এটেণ্ডেঞ্চ কেপচাৰ ক্ষেত্ৰত। বাকী ডেট ফাইলসমূহ আপোনালোকে অট'মেটিক নিজেই তেতিয়া কানেকশ্যনটো কৰি থৈ থাকিলে ডেট ফাইলসমূহ অট'মেটিক ডাউনলোড হ'ব। তাৰোপৰি আপোনালোকে যিটো ৰিফ্ৰেছ ষ্টুডেণ্ট লিষ্ট তাতো আপোনালোকে ক্লিক কৰি ল'ব পাৰে আৰু ডাউনলোড প্ৰচেছটো আৰম্ভ কৰি ল'ব পাৰে। তাৰ চতুৰ্থতে আৰু এটা প্ৰচেছ দিছে তেওঁলোকে, আপোনালোকে ডেট ফাইলসমূহ যদি এবাৰত ডাউনলোড নহয় তেনেহ'লে পুনৰ আপোনালোকে ৰিফ্ৰেছ বুটামত ক্লিক কৰি ল'ব পাৰে আৰু ডেট ফাইলটোৰ যিটো পেণ্ডিং থাকিলে গ্ৰুপ এটেণ্ডেঞ্চো ল'ব পাৰিব আপোনালোকে। আৰু এনে ক্ষেত্ৰত ডেট ফাইলছত ডাউনলোড নোহোৱাবিলাক ডায়লগ বক্সত দেখাব আৰু তেতিয়া আপোনালোকে টেক এটেণ্ডেঞ্চত আপোনালোকে ক্লিক কৰি এটেণ্ডেঞ্চ ল'ব পাৰিব। আৰু এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত আপোনালোকৰ এটা অসুবিধা আপোনালোকৰ এটাই কথা, এই ডাউনলোড হওঁতে বহুখিনি সময় লাগে। সেই সময়খিনি অপচয় নহ'বৰ বাবে আপোনালোকে আগদিনাখনেই এই ডাউনলোড কৰি থ'ব, তেতিয়া আপোনালোকৰ অসুবিধাসমূহ আগেই দূৰ হ'ব। নহ'লে আপোনালোকে সময়খিনি বহুতখিনি লাগিব, যিখিনি আপোনাৰ ক্লাছৰ ক্ষেত্ৰত আপোনাৰ বহুতখিনি সময় গুচি যাব। আপোনালোকে ক্লাছ কৰিবলৈ অসুবিধা হ'ব, কাৰণ এটেণ্ডেঞ্চৰ নামতে যদি 1-2টা ক্লাছ গুচি যাব ডাউনলোড নহ'বই। সেইকাৰণে আপোনালোকে এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত অসুবিধা নহ'বৰ বাবে আগদিনাখনেই এটেণ্ডেঞ্চখিনি লৈ ল'ব, তেতিয়া ডাউনলোড কৰি ল'ব, তেতিয়া এটেণ্ডেঞ্চ লোৱাৰ ক্ষেত্ৰত অসুবিধা নহয়। ধন্যবাদ। আপোনালোকে এইখিনি কৰিব, তেতিয়া যথেষ্টখিনি সমাধান হ'ব শিক্ষা হেতু এপৰ ক্ষেত্ৰত। ধন্যবাদ।